শিক্ষা বিভাগৰ ফালৰ পৰা এখন এই নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনৰ প্ৰথমতে আপুনি ডেটটো চাওক 1/8/2025 তাৰিখত এই নটিফিকেশ্যনখন আহিছে। গোটেইখিনি কথা আমি চাম কি কাৰণত বা কিহৰলৈকে এই নটিফিকেশ্যনখন আহিছে। আমি যদি ওপৰৰ ফালে অকণমান স্ক্ৰল কৰি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। আৰু এই যিখন নটিফিকেশ্যন এইখন আহিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আৰু পঠিয়াই দিয়া হৈছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল, ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং ডিমা হাছাও, ইনস্পেক্টৰ অফ স্কুল কাৰ্বি আংলং ডিমা হাছাও এইখন পঠিয়াই দিয়া হৈছে। আৰু ইয়াতে যদি আমি ছাবজেক্টটো চাবলৈ চেষ্টা কৰোঁ, ইয়াতে লিখিছে ৰিগাৰ্ডিং পাৰ্টিচিপেশ্যন ইন নেশ্যনেল ষ্টুডেণ্ট পাৰ্য়াৱৰণ কম্পিটিশ্যন, যাক আমি চমুকৈ NSPC বুলি কওঁ, ষ্টাৰ্টেড ফ্ৰম 1 July 2025 to 21 August 2025। ইয়াতে নেশ্যনেল ষ্টুডেণ্ট পাৰ্য়াৱৰণ কম্পিটিশ্যনক লৈ পেলাই এইখন নটিফিকেশ্যন আহিছে। তো গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোক সকলোলৈকে, যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে ডেইলি। এতিয়া হওক আমি পঢ়িবলৈ চেষ্টা কৰিছোঁ কি লিখিছে। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, I would like to inform you that the Paryavaran Sanrakshan Gatibidhi (PSG), a national level environment campaign program supported by Ministry of Education (MOE) and Ministry of Environment, Forest and Climate Change, Government of India, along with various organizations, are organizing NSPC National Students Paryavaran Competition। তো আপোনালোকে দেখিছে ইয়াতে বহুখিনি অৰ্গেনাইজেশ্যন আছে আৰু অৰ্গেনাইজেশ্যনখিনিয়ে এটা অভিযান চলাব বিচাৰিছে আৰু এই অভিযানটো হৈছে নেশ্যনেল ষ্টুডেণ্ট পাৰ্য়াৱৰণ কম্পিটিশ্যন। ইয়াতে আকৌ লিখিছে 2025 among the students and other citizens in Assam along with other part of India which may be an effective mass awareness drive for environment competition, environment protection campaign among the people of Assam। তো ইয়াতে যিটো কেম্পেইন সেই কেম্পেইনটো কৰাৰ মূল উদ্দেশ্য হৈছে এনভাইৰনমেণ্ট প্ৰটেকশ্যনক লৈ পেলাই। আৰু ইয়াতে কৈছে দ্য কম্পিটিশ্যন ষ্টাৰ্টেড ফ্ৰম 1 July 2025 to 21 August 2025 উইথ অনলাইন মোড ফলোয়িং এ গাইডলাইন এণ্ড এ ৱেব লিংক। ইয়াতে যি কম্পিটিশ্যন হ'ব সেই কম্পিটিশ্যনটো কৰা হ'ব অনলাইন মোডত আৰু যাৰ এটা ৱেবছাইট লিংক এটা ইয়াতে উলিয়াই দিছে https://ecomitram.app.nspc। In this connection, you are requested to circulate this information to all elementary schools under your jurisdiction and encourage all to participate in the campaign program। ইয়াতে গোটেইবোৰ ডিষ্ট্ৰিক্টৰ এলিমেণ্টাৰী এডুকেশ্যন স্কুলৰ আণ্ডাৰত যিখিনি জুৰিডিকশ্যনত যিখিনি থাকে তেওঁলোকক ইয়াতে পাৰ্টিচিপেশ্যন এই যিটো ইনফৰ্মেশ্যনটো স্প্ৰেড কৰি যাতে সকলোৱে পাৰ্টিচিপেশ্যন কৰে তাৰ কাৰণে এই কেম্পেইন প্ৰগ্ৰামটো কৰিবৰ কাৰণে আহ্বান কৰা হৈছে। দিছ ইজ ফৰ ইয়ৰ ইনফৰ্মেশ্যন এণ্ড নেচেচাৰী একশ্যন। তো দেখিলে আপোনালোকে গোটেইখিনি কথা যিটো 1 July 2025 পৰা 21 August 2025লৈকে এই যিটো নেশ্যনেল ষ্টুডেণ্ট পাৰ্য়াৱৰণ কম্পিটিশ্যন এইটো চলিব আৰু তাৰলৈকে এইখন নটিচ এখন আহিছিলে আৰু যিখন আমি ইণ্টাৰভিউত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।